আপোনাৰ কিছুমান কাণ্ড দেখিলে মোৰ চকু কপালত উঠে গম পায়নে হা মই আকৌ চকু কপালত উঠিব লগাকে মই কি কৰিলোঁ? কি দৰকাৰ সেই ভিখাৰী বুঢ়া বুঢ়ী হালত ইমান একেবাৰে ফোন কৰি খবৰ ল'বলৈ এইখন ঘৰলৈ মাতি থাকিবলৈ এইখন ঘৰলৈ তেওঁলোক অহা ঘৰ নহয় এইখন গম পায়নে আপুনি আৰু তেওঁলোক আহিলে মই লাজ পাওঁ আপোনাক ইমান কণ হয় তেওঁলোকৰ পৰা বোলে আঁতৰি থাকিবচোন নাই যিমান মনা কৰিলেও আপুনি সেই তেওঁলোকক একেবাৰে একদম লগতে লাগি থাকিব আৰু আৰে মিতালী এনেকৈ কিয় কৈছা? তেওঁলোক মোৰে মা নহয় জানো, মোৰে দেউতা নহয় জানো? তেওঁলোককতো ময়ে চাব লাগিব। তুমি এনেকৈ নক'বা আকৌ। ঠক কেনেকুৱা আপুনি একো চাব নালাগে আপুনি নহওঁতে তেওঁলোককনো কোনে খাইছিলে হা নিজে যে সকলোবোৰ কৰিছে নিজৰ কাম এতিয়া ইমান কিহৰ মানে একদম ফোনৰ উপৰি ফোন একেবাৰে মই কৈছোঁ আউলে নমৰে একেবাৰে যিহে খবৰ ল'ব দৰকাৰ নাই আজিৰ পৰা যদি ফোন কৰা নহয় চাব কিন্তু কথা বেয়া হ'ব। মিতালী তুমি কথাবোৰ অকণমান ভাবি চিন্তি কৈছানে বাৰু, নে মুখত যি আহিছে তুমি তাকে আবুল তাবুল বকিছা? মই সকলোবোৰ ভাবি চিন্তি কৈছোঁ একো মই সেই আবুল তাবুল বকা নাই আৰু অত দিনৰ পৰা মই চাই আহিছোঁ এইবোৰ আপোনাক নকৈ আপুনি একেবাৰে চল পাই গৈছেগৈ। চল পালে কুকুৰে গৰলৈ জঁপিয়াই গম পায়নে আগতে এইবোৰ একো পোৱাই নাছিলে এতিয়া আপুনি ফোন কৰি ইটো দিব সিটো দিব তেনেকৈ মৰিবলৈ দিয়ক না সেই বুঢ়া বুঢ়ী হালক একদম দেখিবলৈ মন নোযোৱা হ'ল মই কৈছোঁ নহয় মানে মোৰ লাজে লাগে তেহেঁতক লৈ নিজৰ পৰিচয় দিবলৈ। তুমি তেনেকৈ কাৰ কথা কৈছা মিতালী? এবাৰ নিজে ভাবি চাইছেনে বাৰু হা? নাপায়, এনেকৈ ক'ব নাপায় নহয়। সেই হাল তোমাৰ নিজৰ জন্মদাত্ৰী মা আৰু দেউতা। নাপায় মিতালী, এনেকৈ ক'ব নাপায়। জন্মদাত্ৰী মা ভগৱান তুল্য জানানে তুমি? নাপায় নহয় এনেকৈ কৰিব। মা দেউতাক সদায় শ্ৰদ্ধা কৰিব লাগে। তুমি তেওঁলোকক কিহৰ কাৰণে ইমান বেয়া পাওঁ মোক কোৱাচোন হা? নিজৰ মাক বাপেক জানো কোনোবা বেয়া পায় মোক কোৱাচোন? ভগৱান তুল্য যদি হয় তেতিয়াহ'লে মোক জন্মৰ পৰা সিহঁতে কি দিলে কি দিব পাৰিলে হা? মই বিচৰা মতে একোৱে দিব নোৱাৰিলে না মোক ভালকৈ উচ্চ শিক্ষালৈকে পঢ়াব পাৰিলে না মোক লাগতিয়াল বস্তু দিব পাৰিলে না মোক কিবাই দিব পাৰিলে কি দিলে মোক হা? দুখৰ উপৰি দুখ আৰু এতিয়া এইখন ঘৰলৈ বিয়া পাতি অকণমান সুখৰ মুখ দেখিছোঁ তাৰপিছতে সিহঁতে মোৰ পিছা এৰা নাই মই সিহঁতক মই কেনেকৈ ভাল পাম হা? আপুনি মোক এই বিষয় লৈ যি ভাবে যি নাভাবে মই একো নাজানো কিন্তু তেওঁলোকক মই অকণো শ্ৰদ্ধা সন্মান একো নকৰোঁ একোৱে ভাল নালাগে মোৰ তেওঁলোক একমাত্ৰ ভিখাৰী অকল ভিখাৰী এই পৃথিৱীখনত জেগাবন্দী কৰিবলৈ তেওঁলোক আহিলে ইয়ালে। মিতালী তুমি কি কথাবোৰ কৈ আছা হা? নাপায় মিতালী নাপায়। সঁচাকৈ এনেকুৱা অহংকাৰ হ'লে ভগৱানে কিন্তু দমন কৰিবলৈ বেছি টাইম নালাগে বুজিছানে তুমি? অকণমান ভাবি চিন্তি কথাবোৰ ক'বা। তেওঁলোকে তোমাক যিমানখিনি পাৰিছে সিমানখিনি দিছেই আৰু তেওঁলোকৰ নিজৰ অৱস্থা কাহিল তোমাকনো কেনেকৈ দিব কোৱাচোন হা? নিজৰ যদি অৱস্থা কাহিল মোক তেতিয়াহ'লে এখন পৃথিৱীত আনিলে কেলে? আনিব নালাগিছিলে ইমান দুখৰ মুখ দেখাবলৈ। দুখৰ উপৰি দুখ সেইখন ঘৰত থাকি মই অকল সেয়াই পালোঁ তাৰ বাদে একোৱে নাপালোঁ। কৈছোঁ নহয় মোৰ বহুত ডক্টৰ হ'বলৈ মন আছিলে আপুনি গম পায়নে কিমান সপোন লৈ মই এখন পৃথিৱীত আহিছিলোঁ কিন্তু না সেয়া সপোন মোৰ মা আৰু মোৰ এই ভিখাৰী দেউতাই কেতিয়াও পূৰণ কৰিব নোৱাৰিলে এতিয়া মই আহি পেলাই আপোনাৰ ঘৰত ভাত ৰান্ধনি কৰি আছোঁ গম পায়? চোৱা মিতালী মই জানো তোমাৰ ডক্টৰ হ'বলৈ বহুত ইচ্ছা আছিলে। এই বিষয় লৈ মই তোমাৰ লগত সকলোবোৰ কথাই পাতিছোঁ কিন্তু তুমি একোৱে মন নকৰিলা। মই তোমাক এইটোও কৈছিলোঁ যে যদি তুমি ভাবিছা যে বিয়া হৈ তুমি ডক্টৰ পঢ়িম তেতিয়াহ'লে তুমি পঢ়িব পাৰিবা আৰু মই তোমাক পঢ়াম সকলোবোৰ খৰচ বহন মই কৰিম কিন্তু তথাপিও তুমি মন নেমেলিলা। ইয়াত মই কি কৰোঁ কোৱাচোন? কেনেকৈ কি কৰোঁ? আৰু ইয়াক তুমি তোমাৰ মা দেউতাক দুখ দি লাভ নাই। তেওঁলোকৰ সামৰ্থ্যই নাই তোমাক ডক্টৰ পঢ়াবলৈ। কেনেকৈ পঢ়াব কোৱাচোন? যিমানখিনিলৈকে পাৰে সিমানখিনিলৈকে তেওঁলোকৰ নিজৰ মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি তোমাক পঢ়া শুনাই ইমান ডাঙৰ মানুহ কৰিলে কিন্তু এতিয়া তুমি ইমানখিনি হোৱাৰ পিছত যিমানখিনি তেওঁলোকে দিলে সেইখিনিতে তুমি ধন্য হোৱা মিতালী, ধন্য হোৱা। নাপায়, মাক দেউতাকক এনেকৈ ঘৃণা কৰিব কেতিয়াও নাপায়। হাও লাগিব তোমাৰ গম পোৱা নে তুমি? এই হ'ব থকহে আপোনাৰ ইমান শ্ৰদ্ধা ভক্তি আপুনি দেখুৱাব নালাগে সেই ভিখাৰী মোৰ মা দেউতা হালৰ কাৰণে গম পায়নে? সেইখন ঘৰত কিমান কষ্টৰ দিন পাৰ কৰাইছোঁ মই জানো একমাত্ৰ। সেইখন ঘৰ যদি মোৰ ঠাইত আপুনি থাকিলেহেঁতেন তেতিয়াহ'লে আপোনাৰ সেই মোৰ মনটোৰ দৰে আপোনাৰ মনটো কঠোৰ হৈ পৰিলেহেঁতেন তেওঁলোকৰ বাবে গম পায়? আপুনি সোণৰ চামুচ মুখত লৈ জন্ম হৈ আহিছে যে আপুনি এইবোৰ একো বুজি নাপায়। ৰাম মই তোমাক কথা কৈ পাৰ পাব নোৱাৰোঁ কিন্তু তুমি আজি এইখিনি কথা কিহৰ কাৰণে কৈছা কোৱাচোন হা? মা দেউতাহাল তাত বহুত কষ্টৰে আছে আৰু সিদিনাখন আমাৰ ঘৰলৈ আহোঁতেও তুমি তেওঁলোকক অসন্মান কৰি উভতাই পঠিয়াই দিলা। সেইকাৰণে মই দুদিনমান আমাৰ ঘৰলৈ থকাকৈ মাতি আছোঁ। তাতে তোমাৰ ইমান প্ৰব্লেম কিহৰনো হা? কোৱাচোন তুমিনো লাজ পাব লগা কি হ'ল? মই যদি লাজ নাপাওঁ তুমি নিজৰ ছোৱালীজনী হৈ তোমাৰ নিজৰ মা দেউতাক লৈ তুমি লাজ পোৱা যে এইটো কেনেকুৱা ধৰণৰ কথা? তুমিতো জানাই তোমাৰ বাদে তেওঁলোকৰ আৰু কোনো নাই। তুমিয়ে তেওঁলোকৰ সকলোবোৰ আৰু এই বুঢ়া বয়সত তেওঁলোকক যদি তুমিয়ে গা এলেঙা দিয়া কেনেকুৱা হ'ব কোৱাচোন হা? তুমি যেতিয়া সৰু হৈ আছিলা তোমাক যেতিয়া মায়ে 9 মাহ গৰ্ভত ৰাখি ডাঙৰ দীঘল কৰিছিলে তেতিয়া তোমাক মা দেউতাই এনেকুৱাটো কৰা নাছিলে? তেওঁলোকে নিজে নাখাই হ'লেও তোমাক খুৱাইছিলে নহয় জানো কোৱা? এতিয়া তুমি ইমানখিনি জনা শুনাৰ পিছত যদি তেওঁলোকৰ লগত যদি এনেকুৱা ব্যৱহাৰ কৰা নহয় তোমাক মূৰ্খ বুলি ক'ব মানুহে, মূৰ্খ।
হ'ব দিয়ক, আপোনাক মই কথা কৈ পাৰ পামনে? যি মন যায় তাকে কৰি থাকক, কিন্তু মই থকা অৱস্থাত সেই ভিক্ষাৰীহালক এইখন ঘৰত আপুনি আনি নোসোমাবহি, মই কৈ দিছোঁ। নহ'লে সেই ভিক্ষাৰীহাল থাকিব, নহ'লে এইখন ঘৰত মই থাকিম। কথাবোৰ কেতিয়া বুজি পাব বাৰু? বুজি পোৱালে দেৰি হৈ নগ'লে হ'ল আৰু। নিজৰ মাক দেউতাকৰ কথা তাইৰ মনত ইমান বেয়াকৈ সোমোৱাই থৈছেনে? নাই, এই ভুল ধাৰণা মই তাইৰ মনৰ পৰা কেনেবাকৈ হ'লেও উলিয়াবই লাগিব। নহ'লে এনেকৈ থাকিলে মানে কেনেকৈ হ'ব? ইয়াৰ উপায় মই উলিয়াব লাগিব। ৰমেশ, ৰমেশ, মাতিছিল নেকি তই? তই ইমানকৈ ভ্ৰম হৈ আছনে? তই কিহৰনো চিন্তা কৰি আছ? অথনিৰ পৰা অহাৰ পৰা চাই আছোঁ, কিবা এটা যেন তই ভাবিহে আছ। নাই একো ভবা নাই অ', কিনো ভাবিম আৰু। হ'ব, তই মোক কি বুৰ্বক বুলি ভাবিছিল নেকি? তোৰ লগত কাম কৰা আজি 7-8 বছৰ হ'ল। তই কোনটো মুহূৰ্তত কেনেকৈ থাক, তোৰ মুডটোতে মই চাই পেলাই কৈ দিব পাৰোঁ, গম পাৱনে? কি হৈছে কচোন তই মোক? আৰু মোক ক'ব নোৱাৰাকৈ এনেকুৱানো কি কথা হৈছে? বহুত কথা এইবোৰ। এনেকুৱানো কি কথা হৈছে? তই দেখোন মোক ক'বলৈও আফচোচ কৰিছ। কচোন কি হৈছে? অফিচৰ ইমান সোপা হেডেক লৈ ঘৰলৈ যামহে, ঘৰত সেই মাইকী মানুহৰ লগত সদায় একেবোৰ কথাতে তৰ্কাতৰ্কি, জাননে তই? উপায় নাইকিয়া হৈছে, ঘৰখনৰ পৰা একেবাৰে ওলাই আহিবলৈহে মন যোৱা হৈছে আৰু মোৰ। ঘৰত আকৌ মিতালী বৌৰ লগত কাজিয়া লাগিবলৈ কি কথা হ'ল তোৰ? কিনো কবি এইবোৰ। তাই জানই, তাই বহুত দুখীয়া ঘৰৰ ছোৱালী, তাতে গাঁৱৰ ছোৱালী। আৰু মইতো কেনেকৈ চিনাকি হৈ পেলাই তাইক বিয়া পাতিছোঁ, তই সকলোবোৰ জান। আৰু মোৰো কোনো নাই, তই সেয়া সকলোবোৰ জানই। তাই মাক বাপেকহাল বৰ দুখীয়া, আৰু তাই বহুত দুখীয়া ঘৰৰ ছোৱালী বাৰু। এতিয়া মাক বাপেকহালক ইয়ালৈ আনি লওঁ বুলি ভাবিছোঁ মই, একেলগে বোলো থাকিলোহেঁতেন। তেতিয়া মা দেউতাও গাঁৱত আৰু যিকণ মাটিত ঘৰ বনাই ভেটিটো উঠাইছিলে, সেইখন বোলো বিক্ৰী কৰি মেলি আৰু টাউনলৈকে গুচি আহক বুলি ভাবিছিলোঁ মই। তাই একো আনিবলৈ নিদিয়ে মাক দেউতাকক। তোৰ আগত ক'বলৈও লাজো লাগিছে, নিজৰ জীয়েকেনো বাৰু মাক দেউতাকৰ কথা এনেকৈ ভাবেনে কচোন? তাই হেনো মাক দেউতাকক লৈ লাজ পায়। এতিয়া মই কি কৰিম কচোন? তাই মূৰত এইটো পোক কোনে সোমোৱাই দিলে মই নাজানো, আৰু মই এইটো কেনেকৈনো উলিয়াব পাৰিম সেইটোও মই বুজি পোৱা নাই, গম পাৱনে তই? এইটো দেখোন বৰ বেলেগ মেটাৰ। আৰু নিজৰ মাক দেউতাকক লৈ নিজৰ সন্তানে লাজ পোৱা কি কথা থাকিব পাৰে কচোন বাৰু তই? আৰু তাততো বেলেগ মানুহ কোনো নায়েই, কলনীত দেখোন চব এনেকুৱা ফেমিলিবোৰেই আছে। আৰু তাইনো লাজ পাবলৈ কি দৰকাৰটো হ'ল? আৰু মানুহে কিবা এটা ক'লে মানে তাই মুখতে কৈ দিলেই হ'ল, সেইটোৱে কথা। নিজৰ মাক দেউতাকক লৈ লাজ পাবলৈ তেনেকুৱা একো কথা নাই। সঁচাকৈ এই ধাৰণাটো বৰ বেলেগকৈ লৈ আছে দেখোন তাই। তাকেই মই বুজাই তাই মূৰৰ পৰা এইটো বস্তু উলিয়াব পৰা নাই। তাই হেনো বোলে সৰুতে একোৱে নাপালে, যি বিচাৰিছিলে ঘৰখনে দিব নোৱাৰিলে। তাই ডক্তৰ হ'বলৈ বহুত ইচ্ছা আছিলে। মাক দেউতাকে বেছি মানে তাইক সেই হাই ছেকেণ্ডেৰীটোলৈকে পঢ়ালে নেকি, বাকীখিনি পঢ়াবই নোৱাৰিলে। মাক দেউতাক খালেও লোকৰ ঘৰে ঘৰে কষ্ট কৰি যি কেইটকা টকা পায় তাইকে সেই পঢ়া নামতে দিয়ালে। আৰু তাইও সেই 2 এটা টিউশ্যন কৰি মেলি আৰু যিকেইটকা পায় গোটাই পেলাই থয়। তাই সেইবোৰ বহুত দুখ পালে বোলে, আৰু ইমান দুখত তাই ডাঙৰ হ'ব বুলি কেতিয়া ভবা নাছিলে। ক'লে মানে এইবোৰ কয় মোক, গম পাৱনে? সেইটো হৈ গ'ল আৰু। তাই এতিয়া সেইটো চিন্তা কৰিলে কেনেকৈ হ'ব? সেইটো অতীত হ'ল আৰু। তাই এতিয়া বৰ্তমানক লৈহে চিন্তা কৰিব লাগে। কি ধৰণৰ ছোৱালী সঁচাকৈ দেই। কিমান বুজাইছোঁ গম পাৱনে? বুজাই মই হাৰি গ'লোঁ। এতিয়া মই এটাই উপায় কৰিম বুলি ভাবিছোঁ। কি উপায় আকৌ? কৰিম আৰু কিবা এটা ভাবিছোঁ। এইটো উপায়হে মোক কামত দিব। চিধা আঙুলিৰে ঘিউ উলিয়াব নোৱাৰিলে আঙুলি বেকা কৰিবই লাগিব। উপায় নাই আৰু মোৰ, গম পাৱনে? মই হাত দাঙি দিলোঁ আৰু। যদি এইটো বুদ্ধিও যদি মোক আৰু কামত নিদিয়ে, তেতিয়াহ'লে মই নাজানো আৰু, পাগলে হ'ম চাগে, বুজিছনে? হ'ব দে, যি কৰ বাৰু ভালকৈ ভাবি চিন্তি কৰিবি। আৰু এনেকৈ মনবোৰ মাৰি নাথাকিবিচোন। তই মন চনবোৰ মাৰি থাকিলে মোৰ একেবাৰে ভাল নালাগে অ'। হ'ব বাৰু দে, তই যা নিজৰ কাম কৰগৈ এতিয়া। ঠিক আছে বাৰু, যদি কিবা সহায় লাগে মোক কবি, মই তোক সহায় কৰিবলৈ সাজু হৈ আছোঁ। ঠিক আছে বাৰু দে। তহঁতৰ নিচিনা লগবোৰ থাকিলে নিজকে অকলশৰীয়া যেন কেতিয়াও ফিল নহয়, গম পাৱনে? সঁচাকৈ তোক পাই মই বহুত সুখী অ'। বন্ধুত্ব ইয়াকে কয়, গম পাৱনে? হয় বাৰু দে, যা এতিয়া কামকেইটা কৰি লগে। অকণমান পাছত ব্ৰেকে দিব, একেবাৰে আৰু কেণ্টিনতে লগ হ'মগৈ। ঠিক আছে বাৰু দে।
গধূলি দেখোন চাউল দাইল একো এটা নাই, কি খাম বাৰু? মানুহজনে এইকেইদিন বেমাৰ বুলিকে কামলৈ যাবই পৰা নাই। আৰু ময়ো সেই ৰমলা ঘৰত বোলো চাউল কেইটামান যাবলৈ ওলাইছিলোঁ, তেওঁ আকৌ যাবলৈ নিদিলে নহয় মোক। এতিয়া ওলাই গৈছেহে, ক'ত বা কি পায় ঠিকাত নাই আৰু। অত বছৰে এনেকৈ দিনবোৰ পাৰ কৰিলোঁ। ভগৱানে চাগে আমাৰ ফালে চকুৱে মেল নাখালে নেকি ঠিক নাই। ইমান পূজা প্ৰাৰ্থনা কৰোঁ যদিও তেওঁ আমাক অকণো আশীৰ্বাদ নিদিলে। সদায় দুখতেই দিনবোৰ গ'ল আৰু। বাৰু যিমান যি হ'লেও ছোৱালীজনী বাৰু ভাল ঘৰতে পৰিলে। এইখন ঘৰত যিমানহে দুখ পালে ছোৱালীজনী জন্ম হোৱাৰ পৰা সুখৰ মুখেই দেখি নাপালে। এইখন ঘৰত তাই এতিয়া বৰ সুখত আছে। যিটোকে বিচাৰিছে সেইটোকে পাইছে। আৰু জোঁৱাইও সঁচাকৈ বৰ ভালো। এনেকুৱা এটা জোঁৱাই পাবলৈ কপাল লাগিব কিন্তু দেই। কিন্তু এটা কথা ভাবিহে বৰ দুখ লাগে। ছোৱালীজনীকনো মই জানো নিজে জানি বুজি দুখ দিছোঁ? তাই বাপেককে মোকে একেবাৰে দেখিব নোৱাৰা হ'ল। আমি যেন বেলেগহে কোনোবা, তাই যেন মাহী মাকে এনেকুৱা নিচিনা ব্যৱহাৰ কৰে আমাকো। সেইবোৰ ভাবিলে বৰ দুখ লাগে। মাজনী ঘৰলৈ যাবলৈ ওলাবলৈ মন যায়, কিন্তু কি কৰিম? তাই সেই যোৱাবাৰ যেনেকৈ সেই গেটৰ সন্মুখৰ পৰা আমাক অপমান কৰি পঠিয়াই দিলে, সেইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইবোৰ কথা ভাবিয়ে চিন্তাতেই বাপেকে সেই বেমাৰত পৰিলে। বেমাৰৰ পৰা সেই আজি উঠি গৈছেহে যেন তেন। আকৌ এনেকুৱা দুখ মই বাপেকক কেতিয়াও দিব নোৱাৰোঁ। যিমান যি হ'লেও তেওঁৱে মোৰ হীৰৰ সেন্দুৰকৰ নহয় জানো? তাই যদি আমাক লৈ ইমান লাজি পায়, হ'ব নালাগে আমাৰ পৰিচয় দিব তাইক আমি জানো নিজে জানি বুজি দুখ দিছোঁ? হা, যিমানখিনি পাৰিছোঁ নিচেই নাখাই নবৈ হ'লেও তাইক দিছিলোঁ। বাপেকে মই ইমান কষ্ট কৰি ছোৱালীজনীক যিমানখিনি পাৰোঁ সিমানখিনি সকলোবোৰেই দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ভগৱানৰ সকলোকে জানো সমান বনাইছে? নাই বনোৱা নহয়। যেনেকৈ মানুহৰ পাঁচোটা আঙুলি জানো সমান, তেনেকুৱা একেই কথা। সঁচাকৈ মাজনী তোৰে কপালখন বেয়া। তই বৰ দুখীয়া ঘৰত, একেবাৰে ভিক্ষাৰী ঘৰত তই জন্ম হ'লিও তই বিচৰা মতে আমি তোক একোৱেই দিব নোৱাৰিলোঁ। তাৰ কাৰণে তই আমাক বেয়া পাই নাথাকিবি মাজনী, বেয়া পাই নাথাকিবি। এনেকৈ আধা জীৱন পাৰ হ'ল আৰু মানুহজন আৰু মই এনেকৈ থাকিম। তই ভাল ঘৰত পৰিলি নহয়, হ'ব দে, তই ভালকৈ থাকিবি। আমি জীয়াই থাকিম আৰু কেইটা দিন। হ'ব, আমি এনেকৈ এখন পৃথিৱীৰ পৰা যামগৈ আৰু। তই আমাক লৈ একো চিন্তা কৰিব নালাগে। তই আমাক লৈ লাজ পাব নালাগে মাজনী, লাজ পাব নালাগে তই। ভাবিছিলোঁ এজনী ছোৱালী বোলো বুঢ়া বয়সত যেনেকৈ হ'লেও মাক দেউতাকক তাই চাব, কিন্তু নাই। হয় বাৰু, আমিনো তাইক কি দিব পাৰিলোঁ? এতিয়া যে আমি তাইৰ পৰা আশা কৰিছোঁ, তাইক আমি একো দিব নোৱাৰিলোঁ নহয়। সেইকাৰণে তাইনো আমাক কেনেকৈ চাব, ক'তনো চাব? ভগৱান, হ'ব আৰু দিয়া। ইমানকেইটা দিন এনেকৈ যোৱালা যেতিয়া, এইকেইটা দিনো ভালে কুশলে পাৰ কৰা মানুহজনৰ লগতে। হেৰা মিতালীৰ মাক, ইমানকৈ চিঞৰি আছোঁ, তুমিনো কি কথাত মগ্ন হৈ আছা? মই কথা এটাই ভাবি আছিলোঁ পাই। আপুনি আহিলে, পিছে কিবা খাবলৈ যোগাৰ কৰিব পাৰিলেনে? খাবলৈ মানে আজি এনেকৈ থাকিব লাগিব আমি। কাইলৈ পৰা কামলৈ গ'লেহে বোলে পইচা দিব। মালিকৰ ওচৰলৈ গৈছিলোঁ, বোলো টকা 200মানকে দিয়কচোন। নাই, নিদিয়ে বোলে। কাম নকৰাকৈ এটকাও পইচা নিদিয়ে। সঁচাকৈও ধনী মানুহবোৰ বৰ অহংকাৰী। আৰু দীপালৰ দোকানতো সুধিছিলোঁগৈ, বোলো বাকীলৈ দেচোন বোলো, চাউল এপোৱা আৰু দালি এমুঠিমান। নাই, আগৰ পইচাই তাক দিবলৈ আছে, সেইকাৰণে বোলে সি দিব নোৱাৰে, তেনেকৈ বুলি ক'লে মোক। সেইকাৰণে খালী মুখখন লৈ উভতি আহিলোঁ। আজি হ'ব দিয়া, ঠাণ্ডা পানীকে খাই থাকিম আৰু। একেবাৰে বিস্কুট এটাও নাই নেকি ঘৰখনত? নাই ঘৰখনত একোৱেই নাই। টেমাটোতো সেই বিস্কুটৰ গুৰি অকণহে লাগি আছে। হ'ব দিয়ক, গধূলি হ'লেই, ৰাতিতেও যেন তেনে গ'লে আৰু ৰাতিপুৱাটো কিবা এখন কৰি মেলি কিবা খাব লাগিব আৰু। হ'ব আহক, আপুনিও অকণমান আৰাম কৰকহি। উপায় নাই আৰু কি কৰিবনো। এতিয়া আমি হৈছে দুখীয়া মানুহ। যেতিয়া দোকানত ইমান দিনে ধাৰ মাৰিব পৰাই নাই, সিনো আমাক কি বিশ্বাসত দিব বাৰু। হ'ব আহক, অকণমান ৰেষ্ট লৈ লওক আহক। এৰাও, ভগৱানেওনো মোৰ কপালত ইমান দুখ লিখিব লাগেনে বাৰু? কোৱাচোন। এতিয়া উপায় নাই আৰু, এনেকৈ থাকিব লাগিব। আৰু ছোৱালীজনীকনো কি ক'বা? ছোৱালীজনীয়ে দেখোন আমাক লৈ লাজেই পায়, আমাক তাই মাত দিবই নিবিচাৰে। হ'ব দিয়া আৰু, বুজিছানে? যি নাই আৰু। ব'লা, এনেকৈ আজি থাকোঁ আৰু। কাইলৈহে কিবা এটা কৰিব লাগিব মই। হ'ব আৰু আহক। মা, দেউতা? জোঁৱাই, তুমি আমাৰ ঘৰত? মা, মই কি হ'ল? মই এখন ঘৰলৈ আহিব নাপায় নেকি? নে মোৰ এইখন ঘৰলৈ অহা অধিকাৰ নাই মা? তেনেকুৱা কথা নহয়, কিন্তু একো খবৰ খাতি নিদিয়াকৈ আৰু এই সন্ধিয়া সময়কণত তুমি আমাৰ ঘৰ ওলাইছাহি যে?
অঁ মা, ভাবিলোঁ দেউতাৰ খবৰ কৰি যাওঁ। দেউতাৰ গা বেয়া বুলি মই সিদিনাখন ফোন কৰোঁতে গম পাইছিলোঁ যে আহিবলৈ সেই সময় পোৱা নাছিলোঁ। তাকে সেই আজি অফিচৰ কামকেইটাও কৰি পেলাই বোলো আপোনালোকৰ ঘৰত এপাক সোমাই যাওঁ। পিছে দেউতা ভাল পাইছেনে আপুনি? অঁ ভাল পাইছোঁ জোঁৱাই, ভাল পাইছোঁ। পিছে আপুনিনো ক'লৈ গৈছিলে? আপোনাক মই ইমানকৈ হৰ্ণ মাৰিলোঁ কিন্তু আপুনি শুনিয়ে নাপালে নে ধৰিব নোৱাৰে জানো? আপোনাক অকণমান আগত ওলাই যোৱা দেখিছিলোঁ। কেনি গৈছিলে আপুনি? মানে মানে জোৱাই দেউতা অকণমান যদি ওলাই যায় তাকে সেই ওলাই গৈছিলে অকণমান খোজকাঢ়িবলৈ পঠিয়ালোঁ। মই বোলো যাওকচোন, ঘৰখনতে সোমাই থাকিলে বোলো সেই গা চাফা আৰু বেয়াহে লাগিব, সেইকাৰণে বোলো অকণমান ওলাই যাওক, সেই তাকেহে ওলাই গৈছিলে। মা, মই সকলোবোৰ গম পাইছোঁ আপোনালোকৰ অৱস্থাৰ কথা, আৰু দেউতা ক'লৈ ওলাই গৈছিলে, ক'ত ক'ত সোমাইছে, মই সকলোবোৰ দেখিছোঁ। আপুনি মোৰ আগত ক'বলৈ হয়তো বেয়া পাব পাৰে মা, কিন্তু মই সকলোবোৰ অলৰেডি গম পালোৱেই। কি হ'ল জোৱাই, থৰ লাগিলে যে? আৰু চোৱাচোন, তোমাক বাৰু সেই কথা হেৰিতে বহিবলৈ দিয়াই নাই। আহা বহাহি আহা। নাই মা, একো হোৱা নাই। মা, মই নবহোঁ নেকি? মিতালীও ঘৰত অকলে আছে নহয়। হেৰি, মই লৰালৰিতে একো অনাই নহ'ল মা। টকাই কেইটামান দি থৈ গৈছোঁ, লওক আপোনালোকে বজাৰ সমাৰ কৰি কিবা এটা আনি পেলাই খাবহি দেই। মই আনিবলৈ মানে সময় নহ'ল, লৰালৰিকে সোমাবলৈহে চালোঁ মানে। নাই নাই জোৱাই, নালাগে দিয়া, এইবোৰনো কেলে আকৌ, নালাগে হ'ব। মা, মই বহুত আশা দেখা কৰি আহিছোঁ, আৰু এয়া যদি আপুনি নলয় নহয়, মই কিন্তু সঁচাকৈ আপোনাক বহুত বেয়া পাম। আৰু লওক, মোৰো টাইম নাই, মই সোনকালে যাবগৈ লাগিব। মা, এয়া লওক, আৰু মই গৈ থাকোঁ। দেউতা, আপুনি ভালকৈ আপোনাৰ যতন ল'ব। মই আহিছোঁ। হ'ব জোঁৱাই, হ'ব। মা, মই যাওঁ। ঠিক আছে জোঁৱাই, যোৱা, লাহে লাহে যাবা, আৰু ঘৰ গৈ পালে ফোন এটা কৰিবাগে। অঁ হ'ব বাৰু দিয়ক মা। হেৰা, ভগৱানৰ এয়া কি লীলা। আজি ঘৰত দাইল চাউল একো এটা নাই। ঠাণ্ডা পানী খাই দুয়োটাই শুই থাকিম বুলি ভাবিছিলোঁ। চোৱাচোন, জোঁৱাইনো ক'ৰ পৰা ভমককৈ ওলালেহি। হয় পাই, ময়ো তাকে আচৰিত। পিছে এটা কথা আছে নহয়, বোলে সন্ধিয়া অহা আলহী সাক্ষাৎ দামোদৰৰ সমান। সেয়া মোৰ জোঁৱাই আজি দামোদৰ হৈ আহিলে। হয়হে হয় অ'। সেয়া ভগৱানৰ ওপৰত সদায় আস্থা ৰাখিব লাগে। সেইকাৰণে দেখিছানে, একেবাৰে গোটেইখিনি দিব নোৱাৰিলেও ভগৱানে আমাক জোৰা তাবলি মাৰি হ'লেও আমাক চলুৱাই আছে। দেখিছা, মই তোমাক কওঁ নহয়, ভগৱানৰ ওপৰত সদায় আস্থা ৰাখা। হয় বাৰু দিয়ক। পিছে এতিয়া আপুনি টকা কেইটামান লৈ বজাৰ কৰি আনগৈ যাওক। আজি মাছ বা মাংস কিবা অকণ আনিবচোন, বহুত দিন হ'ল খাবলৈ পোৱাই নাই। যাওক। ঠিক আছে বাৰু দিয়া, মই বজাৰ কৰি আনোগৈ ৰ'বা। চিৰিকটি আহিও ঘৰ সোমালেহি, কিন্তু মোৰ মানুহজনে এতিয়ালৈকে ঘৰ আহিবলৈ বাটে দেখা নাই নে, ৰাস্তাই চিনি নাপায় নে পৰুৱাই পালে নেকি ঠিক নাই বাটত। অফিচৰ সেই লগৰটোলৈ ফোন কৰি সকলোবোৰ কথা গম পালোঁ মই। এওঁক মই কৈ নোৱাৰিলোঁ আৰু যে সেই বুঢ়া বুঢ়ী হালৰ পৰা আঁতৰত থাকিবলৈ। আহক আজি প্ৰথমতে মই সুধিম নহয়, তেওঁ মোক সঁচা কথা কয় নে মিছা কথা কয়, ময়ো চাম আজি। যি হ'ব আজি দেখা যাব সকলোবোৰ। এওঁক নহ'লে মই এনেকৈ কৈ সদায় কাজিয়া কৰি ঘৰখন অশান্তি কৰিব বিচৰা নাই মই। ওচৰৰ কলহী মানুহে সকলোৱে শুনে আমাৰ কাজিয়া সদায়। ঘৰত থাকোঁ অকল দুটা মানুহ থাকিবলৈও ইমান শান্তি নাইকিয়া হৈছে ঘৰখনত। অকল এই মানুহজনৰ কাৰণে ঘৰখনত কাজিয়া হৈ থাকে। আজি আহকচোন, মই ঠিকছে দিম নহয়। সেই বুঢ়া বুঢ়ী হালে মোৰ এই অজলা মানুহটোক কি মুহে বান্ধিলে ঠিক নাই, মোহনীয়ে মাৰিলে নেকি ঠিক নাই কিবা, সেইকাৰণে মানে পগলা একেবাৰে সেই ভিখাৰী হালৰ কাৰণে। মিতালী, মহাশয়, আপুনি আহিবলৈ বাট বিচাৰি পালে? কি হ'ল, তুমি এনেকৈ কৈছা যে? এনেকৈ নকয়, আপোনাক কেনেকৈ ক'ব লাগে? আপুনি ইমান দেৰি ক'ত আছিলে? অফিচটো কেতিয়াবা ছুটি হ'ল? আজি ইমান দেৰি হ'ল যে আপোনাৰ ঘৰ সোমোৱা, ক'ত গৈছিলে আপুনি? মই মানে অকণমান এনেই তিনিআলিতে আছিলোঁ। হ'ব জানোৱেই আপুনি মোক মিছা কথাই ক'ব বুলি। সকলোবোৰ জানো মই। আপোনাক মই কিমান কৈছোঁ যে গাঁৱৰ ঘৰলৈ নাযাব, সেই বুঢ়া বুঢ়ী কেইটাৰ পৰা অলপ আঁতৰত থাকক, কিন্তু আপুনি মোৰ কথা এদিন নুশুনে। মই যিমান মানা কৰোঁ আপুনি সিমান সিহঁতৰ কাষ চাপিছকে গৈ পেলাই। এইবোৰ কি মানে সদায় হা? কি মানে এইবোৰ? মই কিমান কওঁ যে মই সিহঁতক লৈ বহুত লাজ পাওঁ, আৰু আপুনি সিহঁতৰ ওচৰলৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যেনেকৈ মই সিহঁতক পাহৰিবলৈ লৈছোঁ, আপুনি তেনেকৈ পাহৰিবলৈ লওক। আৰু আজিৰ পৰা যদি এনেকুৱা কৰে নহয়, চাব কিন্তু মোতকৈ বেয়া আৰু কোনে নহ'ব। না এখন ঘৰত মই থাকিম, না এখন ঘৰত আপুনি থাকিব। মিতালী, হ'ব, আৰু একষাৰো কথা নক'বা। সদায় তুমি কোৱা, মই সদায় শুনো, কিন্তু আজি মই ক'ম, তুমি শুনিব লাগিব। সদায় তোমাৰ মতে নচলিব, গম পাইছানে? তুমি কেনেকুৱা জীয়েক হা? নিজৰ জন্মদাত্ৰী পিতৃ মাতৃক তুমি ইমান ঘৃণা কৰা, ইমান তেওঁলোকক তুমি বেয়া পোৱা। তুমি কেনেকুৱা ছোৱালী? সঁচাকৈ তোমাক লৈ আজি মই বহুত লাজ পাইছোঁ। সদায় একেটা কথা লৈ কাজিয়া। মই এইখন ঘৰত থাকিব নোৱাৰা হৈ গৈছোঁ,
গম পোৱা নে? অফিচলৈ ওলাই গ'লেহে মই অকণমান শান্তি পাওঁ ঘৰখনৰ পৰা। ঘৰখনত থাকোঁ অকল আমি দুটা মানুহে ইমানে হাই হুল্লা কৰোঁ নহয়, গোটেই কলনী মানুহে বাহিৰলৈ ওলাই গ'লে আমাক জুমি চাই। গম পোৱা নে তুমি? তুমি নিজকে কি বুলি ভাবিছা? নিজকে তুমি কি বুলি ভাবিছা হা? কি বুলি ভাবিছা তুমি? তোমাৰ ওচৰত এতিয়া সকলোবোৰ আছে, ধন আছে, টকা আছে, নহয় জানো? থাকিবলৈ ধুনীয়া ঘৰ আছে, বিলাসী জীৱন কটাবলৈ পাইছা। সেইকাৰণে তোমাৰ সেই জন্ম দিয়া মাক দেউতাক তুমি পাহৰি গৈছা। সেই গাঁওখনক তুমি পাহৰি গৈছা, যোনখন গাঁৱত তুমি ধূলি বালি লৈ খেলি ডাঙৰ হৈছা। সেই মা দেউতাহালে জন্ম নিদিয়া হ'লে তুমি মোক কাহানিও লগে নাপালাহেঁতেন। গম পোৱা নে? সেই মা দেউতাহালক তুমি ধন্য কৰা যে তেওঁলোকে তোমাক এইখন পৃথিৱীলৈ আনিলে আৰু তাৰ কাৰণে তুমি মোক লগ পালা। বুজিছা? তোমাৰ নিচিনা সন্তান এইখন পৃথিৱীত জন্ম হোৱাতকৈ সন্তান জন্ম নোহোৱাই ভাল। গম পাইছানে তুমি? এইষাৰ কথা কৈছোঁ আজি মই বাধ্য ক'বলৈ। বুজিছা? তুমি মোলৈ এবাৰ চোৱাচোন। মই মাতৃহাৰা, মই পিতৃহাৰা, মই অনাথ। গম পোৱা? মই অনাথ। মই কেনেকৈ ডাঙৰ হৈছোঁ, ক'ত কেনেকৈ কাম কৰি খাইছোঁ, কাৰ ঘৰত আছিলোঁ, কিমানলৈকে পঢ়িছোঁ, কেনেকৈ পঢ়িছিলোঁ। তুমি মোক এবাৰ আজিলৈকে সুধিছানে যে মই কেনেকৈ ডাঙৰ দীঘল হ'লোঁ, মোক কোনে ডাঙৰ দীঘল কৰিলে? মইতো জন্ম হৈ কাকোৱে দেখা নাই, না মই দেউতাক দেখিলোঁ, না মই মাক দেখিলোঁ। সকলোবোৰ এখন পৃথিৱীৰ পৰা গুচি গ'লগৈ। গম পোৱা? সেই মাতৃ আৰু পিতৃবিহীন মই এই ল'ৰাটো কেনেকৈ ইমান ডাঙৰ হ'লোঁ, তুমি মোক আজিলৈকে সুধিছানে? ৰাস্তাই ঘাটে পৰি থাকোঁ, মহৰ কামুৰিত তেনেকৈ শুই থাকোঁ। জানা তুমি, পিন্ধিবলৈ কাপোৰ নাথাকে। বুজিছা? বৰষুণ দিলে চালি এখন নাথাকে সোমাবলৈ। ৰ'দে বৰষুণে তেনেকৈ ফুটপাথৰ গেলা সেইবোৰ খাই ডাঙৰ দীঘল হ'লোঁ। কোনোবা আধা খোৱাটো বাটত পেলাই থৈ যায়, সেইটোকে খাওঁ মই। তেনেকৈ ডাঙৰ হোৱা মই। মাতৃকোলাত তোমাৰ নিচিনাকৈ ইমান আৰাম ল'বলৈ মই কেতিয়াও নাপালোঁ। বুজিলা? এই পিতৃৰ কান্ধত উঠিবলৈ কেতিয়াও নাপালোঁ মই। কিন্তু তোমাৰ ওচৰত এতিয়া সকলোবোৰ আছে যে, সেইকাৰণে তুমি তেওঁলোকৰ মূল্যটো বুজি পোৱা নাই। যেতিয়া তোমাৰ ওচৰৰ পৰা এইবোৰ সকলোবোৰ যাবগৈ, তেতিয়াহে তুমি ইয়াৰ মূল্যটো বুজি পাবা। মানুহে কয় পিতৃ মাতৃ থকা ল'ৰা ছোৱালী বহুত ভাগ্যৱান। তুমিও বহুত ভাগ্যৱান, গম পোৱা নে? কিন্তু এইখন ভাগ্য মোৰ নাই। এইখন সুখ ভগৱানে মোৰ পৰা কেতিয়াবাই কাঢ়ি নিলে। বুজিছা? একমাত্ৰ তোমাৰ মা দেউতাহালেই এতিয়া মোৰ নিজৰ মা দেউতা। সেইকাৰণে মই তেওঁলোকৰ পৰা কেতিয়াও আঁতৰ হ'ব নিবিচাৰোঁ আৰু তেওঁলোককো মই আঁতৰ কৰিব নোৱাৰোঁ। বুজিছানে তুমি? তুমি এতিয়া সকলোবোৰ পাইছা যে, সেইকাৰণে তুমি মূল্য বুজি পোৱা নাই। কিন্তু যেতিয়া এইবোৰ বস্তু তোমাৰ ওচৰৰ পৰা নাইকিয়া হৈ যাব নহয়, তেতিয়া তুমি ইয়াৰ মূল্য বুজি পাবা। বুজিছা? মোৰ ঠাইত তুমি থাকিব লাগিছিলে আজি। তুমি সকলোবোৰ উপলব্ধি কৰিব পাৰিলাহেঁতেন, কিন্তু এতিয়া তুমি উপলব্ধি কৰিব নোৱাৰা, কাৰণ অহংকাৰে তোমাৰ মনত ভৰিবলৈ জেগা নোহোৱা হৈ গৈছে। আৰু একো নকওঁ, এটা শেষ কথা মোৰ শুনি লোৱা। এইখন ঘৰত সদায় এনেকৈ কাজিয়া কৰি থাকিব নালাগে। এইখন ঘৰত তুমিয়ে থাকা, তুমি অকলশৰে থাকা, তুমি আৰাম কৰা, তুমি লাজো পাব নালাগে, তুমি বিলাসী জীৱন কটোৱা, মই তোমালৈ টকা পঠাই থাকিম। কিন্তু আজিৰ পৰা মই গাঁৱৰ ঘৰত মা দেউতাৰ লগত থাকিম আৰু তাৰ পৰাই মই অফিচ অহা যোৱা কৰিম। তুমি এইখন ঘৰতে থাকিবা আজিৰ পৰা। এনেকৈ নক'বচোন, এনেকৈ নক'ব। মই এতিয়াহে বুজি পাইছোঁ, এতিয়াহে সকলোবোৰ বুজি পাইছোঁ। সঁচাকৈ মনটোত একেবাৰে অহংকাৰে জেগা লৈ লৈছিলে। মোৰ অহংকাৰে একেবাৰে ঠাই নোহোৱা হৈ গৈছিলে। আপুনি এনেকৈ নকৰিব, মোক এইধৰণে যাব। মই সকলোবোৰ বুজি পাইছোঁ। মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ। সঁচাকৈ এই পাপৰ শাস্তি ভগৱানে মোক নিশ্চয় দিব। তেওঁলোকে মোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে। এতিয়া চাগে তেওঁলোকক মই চাম বুলিয়ে মোক ইমান ডাঙৰ দীঘল কৰি, ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলে নহয়। এতিয়া যদি মই তেওঁলোকক গায়ে লেঙা দিওঁ, নাই মোক পাপে চাব। দুখীয়া হ'লেও সেয়া মোৰে মা। তেওঁলোকে মোৰ কাৰণে ইমান কষ্ট কৰা নাছিলে জানো? হয় দিয়ক, আজি আপুনি মোৰ চকুকেইটা খোল খুৱাই দিলেও আপুনি মোৰ পৰা আঁতৰ হৈ নাযাব। আপুনি যাওক, মা আৰু দেউতাক এখন ঘৰলৈকে লৈ আহকগৈ। আমি আজিৰ পৰা একেলগে থাকিম। কিয়? তুমি মা দেউতাৰ লগত থাকিবলৈ তুমি লাজ নাপাবা জানো? সেই হাল ভিখাৰীহে তোমাৰ মা দেউতা। তুমি তাতকৈ ইয়াত থাকা, মই মা দেউতাৰ লগত থাকোঁগৈ। সেই আৰু লাজ নিদিবচোন মোক, আৰু লাজ নিদিব। মোৰ আপোনাৰ বাদে আৰু মা দেউতাৰ বাদেতো কোন আছে? আপোনালোকে যদি চব মোৰ ওচৰৰ পৰা যায়গৈ, মই কেনেকৈ জীয়াই থাকিম মই? মোক মাফ কৰি দিয়ক। মাফ মোক খুজিব নালাগে, তোমাৰ মা আৰু দেউতাক খুজিবা। ৰ'বা, মই মা আৰু দেউতাক আজি আমাৰ ঘৰলৈ লৈ আহোঁগৈ। তুমি মা দেউতাৰ কাৰণে খাবলৈ ভালকৈ কিবা এটা বনোৱাগৈ যোৱা। ঠিক আছে বাৰু। চিধা আঙুলি ঘিউ নোলালে আঙুলি বেকা কৰি উলিয়াব লাগে বুলি কয় যে, এয়াই মোৰ সেই আঙুলি বেকা কৰিয়ে তাইক বুজাব লগা হ'ল। ময়ো যাওঁ আৰু
মা দেউতাহঁতক লৈ আহোঁগৈ। আৰু মনটো বৰ ভাল লাগিছে, মিতালীয়ে কথাবোৰ সকলোবোৰ বুজি পালে। তাইৰ মনৰ পৰা সেই অহংকাৰ ভাৱবোৰ নাইকিয়া হ'ল। যাওঁ, মা দেউতাক লৈ আহোঁগৈ। আজিৰ পৰা ইয়াতে সকলোবোৰ একেলগে থাকিম আমি।